Chapter 4 Nirnayak Exercise 4.1 3 number question to আলোচনা কৰিম যদি a equal to 1 2 4 2 তেনেহলে দেখুৱা যে determinant of 2a equal to 4 into determinant of a এটা সোৱা আমাক কি দিয়া আছে a equal to 1 2 4 2 matrix এটি আমাক কি উলাব দিছে determinant of 2a equal to 4 into determinant of 2a ইয়াত 2a to প্ৰথম উলালে 2 এর ভ্যালু আমার কিমান 1 2 4 2 এটা ইনটু কৰিম আমি কিমান হ'ব 2 1 jar 2 2 2 jar 4 4 2 jar 8 2 2 jar 4 এটো পালো এতিয়া আমাক লেফট হ্যান্ড সাইডে কি দিছে ডিটারমিনার অফ 2a এটা ডিটারমিনার 2a আমার 2a কিমান পালো আমি 2 4 8 4 ডিটারমিনার আমার কেনেকে কৰা হৈছিল ক্রস মাল্টিপ্লিকেশন 2 into 4 8 আকৌ 4 into 8 32 minus 32 equal to আমার minus 24 ঠিক তেনেকে আমি রাইট হ্যান্ড সাইড টু দেখাম রাইট হ্যান্ড সাইড তো আমার কি আছে 4 determinant of a and 4 determinant of a কি আমার determinant of a কিমান 1 2 4 2 and 4 1 into 2 2 minus 2 into 4 8 and 4 2 minus 8 minus 6 and 4 into minus 6 minus 24 তেনেকে ইয়াতো আমি রাইট হ্যান্ড সাইডে minus 24 পালো আৰু লেফট হ্যান্ড সাইডে আমি কিমান পালো minus 24 therefore determinant of 2a equal to 4 determinant of a এটো আমাৰ প্ৰমাণ কৰিব লাগে আছে এটা নেক্সট প্ৰশ্নটো চোৱা আমাৰ 6 নম্বৰ প্ৰশ্নটো চোৱা যদি a equal 1 0 1 0 1 2 0 0 4 তেনেহলে দেখুৱা যে determinant of 3a equal to 27 determinant of a it is আমাক কি দিয়া আছে a equal 1 0 1 0 1 2 0 0 4 এতিয়া আমাৰ 3a 3 এর ভ্যালু কি আমার 1 0 1 0 1 2 0 0 4 আমি আগতে ম্যাট্রিক্সত কি কৰিছিল এই গুটেখিনি মল 3 লগত ইনটু কৰি দিও কিমান হ'ব 3 1 3 0 3 1 3 আকৌ 0 3 1 3 3 2 6 0 0 3 4 12 এটো আমি পালো এতিয়া আমি লেফট হ্যান্ড সাইড টু দেখাম কি দিয়া আছে আমাক লেফট হ্যান্ড সাইড টু determinant of 3a এটো আমাৰ 3a আছিল এতিয়া আমি 3 এর ভ্যালু কিমান পাম 3 0 3 0 3 6 0 0 12 এটা আমি পালো নেক্সট আমি আকৌ রাইট হ্যান্ড সাইডে এটা আমি ক্যালকুলেশন কৰাকে এটো থৈ দিলো আমাৰ একে হ'ব তাৰ পিছত রাইট হ্যান্ড সাইডে আমাৰ কি আছে 27 determinant of a বা আগতে আমি এটো আগত ক্লাস 10 আছিল আমাৰ ক্রস মাল্টিপ্লিকেশন করতে কি কৈছিল 3 এটো আমি এটো ইনটু কৰিছিল কিন্তু ইয়াতো আমি কি নকৰাকে আমি উলিয়াব পাৰো এটা 27 এর ভ্যালু আমাৰ কিমান 1 0 1 0 1 2 0 0 1 1 0 1 0 1 2 0 0 4 এটা আমাৰ এতিয়ালৈকে একে হোৱা নাই তোমালোকে এটা নতুন এটা
নিয়ম পাবা ডিটাৰমিনাৰত আগতে আমি কি কৰিছিলো মেট্ৰিক্স বুলি ক'লে ইয়াৰে আমি মেট্ৰিক্সটো আমি 3 তে গোটেইখিনি মৌলৰ লগত আমাৰ ইনটু হয় কিন্তু ডিটাৰমিনাৰত কি কৰা হয় আমাৰ প্ৰত্যেকটো ৰ বা কুলমৰ পৰা আমি এটা আমি কমন ল'ব পাৰো ইয়াতে চোৱাচোন এইটো লাইনটোৰ পৰা আমি এটাই কমন ল'ব পাৰো কি কমন আহিব আমাৰ 3 ইয়াত ওলাই দিছো যেনিবা আকৌ এইটো লাইনৰ পৰা আমি কি ওলাই দিব ললো কমন 3 আকৌ এইটো লাইনৰ পৰা আমি তেনেকে এটা ল'ব পাৰো আগতে আকৌ আমি মেট্ৰিক্সত কি কৰা হৈছিলে এই যেনিবা 3 টো আমি গোটেইখিনি মৌলৰ লগত ইনটু কৰো কিন্তু ডিটাৰমিনাৰত কি হয় ৰ বা কুলম এটা লাইনৰ পৰা এটাই আমি কমন বা এটাৰ লগতে আমাৰ ইনটু হ'ব এতিয়া প্ৰথমত আমি 3 কমন আনিলে কি থাকিলে 1 0 1 ইয়াৰ পৰা আমি কমন আনিলে 3 এটা ওলাই ললো কমন 1 আকৌ 3 2 জাৰ 6 ঠিক তেনেকৈ ইয়াতো আমাৰ কি হ'ব 0 0 আকৌ 12 পৰা 3 এটা কমন ললে আমাৰ কি হয় 4 এতিয়া চোৱা 3 3 জাৰ 9 3 3 জাৰ 9 3 জাৰ 27 1 0 1 0 1 2 0 0 4 এতিয়া চোৱা 27 1 0 0 1 2 0 0 4 আমি লেফট হ্যান্ড সাইডত পালো আৰু রাইট হ্যান্ড সাইডতো আমি একে পালো এনেকৈ আমি উলিয়াব পাৰো এতেকে therefore determinant 3a equal to 27 determiner a এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকক মই 5 টো নেক্সট ভিডিঅ'ত দেখাম 5 নম্বৰ কুৱেশ্যন হ'ব এতিয়া মই 7 নম্বৰটো ষ্টাৰ্ট কৰিছো x ৰ মান উলিয়া যদি 1 2 4 5 1 2x4 6x হয় তেতিয়া কেনেকৈ উলিয়াম আমি এটা আমাৰ অৰ্ডাৰ 2 ক্ৰস 2 তেনে 2 1 জাৰ 2 minus 5 4 জাৰ 20 2x into x 2x square minus 4 6 জাৰ 24 এতিয়া আমি 2 minus 20 minus 18 এই মাইনাস তে ফেলালে আনিলে আমাৰ কি প্লাস হ'ল 2x square এতিয়া minus 18 plus 24 6 2x square এতিয়া x square equal কি হবে আমাৰ 6/2 2 रे 6 ক আমাৰ 3 টাইম গল simple calculation x square equal to 3 and x equal plus minus of square root of 3 এনেকৈ আমি x ৰ মান উলিয়াব লাগে নেক্সট 7 ৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰশ্নটো এটো দিয়া আছে একে আমি একে ধৰণে এটো অৰ্ডাৰ 2 + 2 হলে আমি ক্ৰস মাল্টিপ্লাই কৰো 2 * 5 10 আকৌ minus 3 * 4 12 আকৌ x * 5 5x minus চিন থাকিব 2x * 3 6x এতিয়া 10 minus 12 কিমান হল minus 2 আকৌ 5x minus 6x minus x তেনেহলে কি হ'ব আমাৰ minus minus cancel x equal to এটো হৈছে আমাৰ आंसर এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো চোৱা x to 18x 6 to 18 6 হলে x ৰ মান হ'ব অপচনত আছে 6 b আছে প্লাস মাইনাস 6 c আছে মাইনাস 6 d আছে আমাৰ 0 এতিয়া আমি চাও কেনেদৰে কৰো একে সলিউশন x to 18x equal 6 to 18 6 একে ধৰণে আমি x into x x square 2 into 18 36 6 6 jar 36 18 into 2 36 36 মানে 36 আমাৰ কি হল 0 হল এতিয়া x square equal to
36 আকৌ x equal plus minus of root over of 36 এতিয়া আমাৰ 36 ৰ আমি বৰ্গমূল জানো কিমান x equal plus minus 6 তেনেহলে আমাৰ অপচনটো কি হ'ল b and the answer b plus minus of 6 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম মানে 5 নম্বৰ আৰু 6টো আমাৰ থাকি গৈছে মই ডাইৰেক্ট 4 পৰা 7 টো কৰিলো 7 8 টো কৰিলো তোমাৰ কাৰণে নেক্সট ভিডিঅ'ত মই 5 আৰু 6 টো কৰি দেখুৱাম